জ্ঞানী আৰু অজ্ঞানী একে হ'ব নোৱাৰে। জানোতা আৰু নজনা মানুহ একে হ'ব নোৱাৰে। সেয়া মই কোৱা কথা নহয়। আল্লাহ তাবাৰক ওয়া তাআলা কোৰআনত কৈছে, কুল হাল ইয়াস্তাবিল্লাযীনা ইয়ালামুনা ওয়াল্লাযীনা লা ইয়ালামুন ওমা ইয়াতাযাক্কাৰু ইল্লা উলুল আলবাব। হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি কৈ দিয়ক, যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোক এক হ'ব পাৰেনে? নিশ্চয় নোৱাৰে। নিশ্চয় জ্ঞানী লোকেহে উপদেশ কবুল কৰে। অসমীয়াত কবিতা এটা পঢ়িছিলোঁ, মূৰ্খপুত্ৰ হয় যদি 100 বা 1000, সিহঁতৰ পৰা নাই কোনো উপকাৰ। গতিকে জ্ঞান আৰু জ্ঞান অৰ্জন কৰা সেয়া ইছলামৰ শিক্ষা। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, আল হিকমাতু যাল্লাতুল মুমিন আইনামা ৱাজদাহা ইলতাকাহা। জ্ঞান হৈছে মানুহৰ মুমিনৰ হেৰুৱা সম্পদ, য'তেই পায় সেয়া উঠাই লয়। আহক জ্ঞান অৰ্জন কৰোঁ, জ্ঞান অন্বেষণ কৰোঁ আৰু ইয়াৰ দ্বাৰা সমাজখনক আলোকিত কৰোঁ।